Press the bell button now. Hello everyone, welcome to MIDG Eon Training. Dipanda Ganguly soboke welcome janalu. Aji eta DG Eon Training amar series to ami product knowledge khini loi asu. Product knowledge to amar business koratur karone bahut beshi important hoy. Knowledge to nathakile amar product or bikhoye iman eta jeto confidence boli kobo pari hetu iman eta nahe. Knowledge to jiman beshi thakibo himan beshi ami easily come to koribo parim. এটা এটুত এটা বস্তু কৈ দিও বহুত এনেকুৱা ডিস্ট্ৰিবিউটৰ বন্ধুসকল আছে এটো ট্ৰেনিংত বহিছে মই জানো যে সায়েন্স বা মেডিকেল ব্যাকগ্ৰাউণ্ডৰ পৰা অহা নাই কিন্তু একদম ৰিল্যাক্স হৈ বহিব ট্ৰেনিংটো আপোনালোকে একদম ইজি ল্যাঙ্গুৱেজত পাব একো চিন্তা কৰিব নালাগে মোৰ ল্যাঙ্গুৱেজটো সদায় মই যিমান পাৰো ইমান ইজি থবলৈ চেষ্টা কৰো যাতে ট্ৰেনিংত বহা প্ৰত্যেকজন মানুহে নলেজটো খুব ভালকে বুজি পায় আমাৰ কোম্পানী প্ৰথম এনেকুৱা এটা কোম্পানী ইণ্ডিয়ান ডাইৰেক্ট সেলিং কোম্পানী যাৰ নিজৰ এডুকেশন সিস্টেম আছে হাৰভেষ্ট সাকসেস একাডেমি নামত এতিয়া হাৰভেষ্টৰ কনসেপ্টত আমি কোনটো কনসেপ্টত বিলিভ কৰো লাৰ্নিং এণ্ড আৰ্নিং তাৰমানে আমাৰ আৰ্নিং প্ৰসেসটো ইজিলি কৰিব কাৰণে আমাৰ লাৰ্নিং প্ৰসেসটো প্ৰপাৰলি হোৱাটো খুবেই দৰকাৰ লাৰ্নিং প্ৰসেস মানে আমাৰ শিকা প্ৰসেসটো তাৰমানে শিকা কামটো আমি প্ৰডাক্ট নলেজৰ মাধ্যমেৰে ডেফিনেটলি কৰিব পাৰিম যেটো কাৰণে আমাৰ ইয়ন ট্ৰেনিংটো আমি এটা নতুন কনসেপ্ট লৈ আহিছো এটা নতুন যেটো ইয়ন ডিজি সিৰিজ চলি আছে হেতু কিন্তু বহুত মানুহৰ কন্ট্ৰিবিউশন আছে ইয়াত স্ক্ৰিনত সাগে আপোনালোকে সদায় মুকে দেখি পায় মই আহো আপোনালোকৰ ওচৰত কথা পাতু কিন্তু মোৰ পিছত কিন্তু ডাঙৰ এটা টিমে লগতে কাম কৰি আছে সবৰ কন্ট্ৰিবিউশনৰ কাৰণেহে আমাৰ ডিজি ইয়ন যেটো সিৰিজ হয় এটো বহুত সাকসেসফুলি ৰান কৰি আছে বেলেগ বেলেগ ল্যাঙ্গুৱেজত আহি আছে তো গোটে হাৰভেষ্ট ম্যানেজমেন্ট আৰু এমআই ম্যানেজমেন্টক থ্যাংক ইউ দি পেলাই আমি ট্ৰেনিংটো আৰম্ভ কৰো First, আমি চাই লম কোম্পানীৰ লগত ব্ৰ্যান্ড কি আছে এলিমেন্টছ ওয়েলনেস অন এন্ড অন আহাৰ নিউ ষ্টাৰ এমআই হোম এণ্ড ইণ্ডিয়া গ্ৰো এই ছটা ব্ৰ্যান্ড লৈ আমি মাৰ্কেটত কাম কৰিছো এতিয়া ওয়েলনেস সম্পৰ্কে কথা পাতিম ওয়েলনেসৰ কনসেপ্টটো অলপ বুজাই দিছো কেতিয়াবা আমি এটো কেলে কৈছো কেতিয়াবা হয় যে আমাৰ প্ৰডাক্টখিনি ওয়েলনেসৰ প্ৰডাক্ট হয় কিন্তু কাম কৰা সময়ত নহয় আমি ইলনেসতে ফসি থাকো তো ওয়েলনেসৰ প্ৰডাক্টটো ওয়েলনেসত কাম কৰিলে আপুনি ম্যাক্সিমাম ৰিজাল্ট পাব আপোনাৰ বিজনেসটো কৰাটো বহুত ইজি হৈ যাব এটো কাৰণে আমি ওয়েলনেসটো কি অলপ বুজাই দিছো ওয়েলনেস বুলা বস্তুটো হল যে আমি আজি ডেটত কি বস্তু এনেকুৱা কৰি আছো বা খাই আছো যে আগলে গৈ আমি নিজৰ বডিটো বেমাৰ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিম বা যিকোনো প্ৰবলেমৰ পৰা ৰক্ষা কৰিব পাৰিম আজি ডেটত আপোনালোকে চাৰিওফালে এটা বস্তু বহুত শুনিছে যেটো ইমিউনিটি বা ইমিউন সিস্টেম নিচিনা শব্দবিলাক খুব শুনি আছে ইমিউনিটিটো বহুত বেছি ইম্পৰ্টেন্ট হয় এটো ওয়েলনেসৰ কামটো বুজি পালে আমি ইমিউনিটি লৈ বহুত কথা পাতিছো বডিটো সফা কৰা যেটো ডিটক্সিফিকেশন প্ৰসেস হয় হেতু কথা পাতিছো আমাৰ গোটে অৰ্গানখিনি ভালকে থব লাগে হেতু কথা পাতিছো আৰু আমি সাপ্লিমেন্টেশনৰ কথা পাতিছো এই গোটেইখিনি বস্তু কিন্তু হিটুৰ লগত কানেক্টেড হয় তাৰমানে যুক্ত হৈ আছে বেলেগ বেলেগ সাবজেক্ট হলেও বা বেলেগ বেলেগ বিষয় হলেও হিটুৰ লগত কিন্তু যুক্ত হৈ আছে কানেক্টেড হয় এটা এলিমেন্টছ ওয়েলনেস যেটো ব্র্যান্ড আজি আমি কথা পাতিম এই ব্র্যান্ডটোৱে কিন্তু আয়ুৰ্বেদ বেস কৰি বনোৱা ব্র্যান্ড হয় এলিমেন্টছ ওয়েলনেসে কি কৰিলে আয়ুৰ্বেদটো মডাৰ্ন টেকনলজিৰ লগত মাৰ্জ আপ কৰি পেলাই কম্বাইন কৰি পেলাই এগলকতে আমাৰ এলিমেন্টছ ওয়েলনেসৰ গোটে সিৰিজটো লঞ্চ কৰিলে প্ৰডাক্ট সিৰিজটো স্লাইডত দেখিছে ভালেমানখিনি টাইপৰ প্ৰডাক্ট আছে এতিয়া এলিমেন্টছৰ কথা হৈছে একেটাৰ কথা ডেফিনেটলি পাতিম আমাৰ ডক্টৰ ডিবিএ নাৰায়ণ স্যাৰ আমাৰ এলিমেন্টছৰ ফাদাৰ বুলি কোৱা হয় এওৰ প্ৰফাইলটো মই অলপ সমুকৈ ব্ৰিফ কৰি দিছো 45 ইয়াৰ্ছতকে বেছি এক্সপেৰিয়েন্স একেটাৰ লাইফত আছে ফাৰ্মা আৰু আয়ুৰ্বেদত এও এক্সপাৰ্ট হয় ফাৰ্মাত গোল্ড মেডালিষ্ট হয় আৰু ডাবৰ আৰু হিন্দুস্তান লিভাৰ নিচিনা কোম্পানী বিলাকত কিন্তু এজ এ ডিৰেক্টৰ কাম কৰাৰ এক্সপেৰিয়েন্স আছে তাৰমানে এনেকুৱা এজন ইমান ডাঙৰ পাৰ্সনালিটি যদি আমাৰ এলিমেন্টছ ওয়েলনেস ব্ৰ্যান্ডৰ চিফ সাইন্টিফিক এডভাইজাৰ হিচাপে কাম কৰিছে নিজে গম পাইছে ধাৰণা কৰিব আমি পাৰো যে আমাৰ ব্ৰ্যান্ডৰ ভ্যালুটো বহুত বাঢ়ি যায়গে তাত এলিমেন্টছ ওয়েলনেসে 2019 ৰ বেষ্ট হেলথ কেয়াৰ ব্ৰ্যান্ডৰ এৱাৰ্ডটো পালে এই এৱাৰ্ডটো দিয়া হৈছিল ইকোনমিক টাইমছৰ ফালৰ পৰা যেটো টাইমছ অফ ইণ্ডিয়া আমি সবে শুনিছো টাইমছ অফ ইণ্ডিয়াৰ এটা পাৰ্ট হয় এওঁলোকৰ হিষ্ট্ৰীটো কিন্তু এটো প্ৰথমবাৰৰ কাৰণে হৈছে যে যিকোনো ব্ৰ্যান্ড ইমান কম সময়ৰ ভিতৰত এই এৱাৰ্ডটো পালে নিজে গম পাইছে এলিমেন্টছ ওয়েলনেসৰ বহুত ডাঙৰ এটা এচিভমেন্ট হয় বহুত ডাঙৰ উপলব্ধি হয় এতিয়া ভিডিও এটা মই চলাইছো ভিডিওখন চাব তাৰ পিছত আকৌ মই আহি আছো আকৌ কথা পাতিম
Together for Elements Wellness. Joining us on stage next is the Economic Times Best Healthcare Brands. Ladies and gentlemen, this evening is about recognizing those who've done their very best in the healthcare segment, be it personal care, sports nutrition, wellness, all a part of good health and more. Many congratulations to the team. I'd like to thank you for joining us. এই ভিডিওখন আছিল আমাৰ এৱাৰ্ড ৰিসিভিং ভিডিও এটা আয়ুৰ্বেদা কনসেপ্টত আহি গৈছো এলিমেন্টস তো আমি মই অলপ দেৰি আগতে কলো যে ব্র্যান্ডটো কিন্তু আয়ুৰ্বেদ বেসড ব্র্যান্ড হয় আয়ুৰ্বেদৰ যেটো আইডিয়া হয় বা কনসেপ্ট হয় হেতু অলপ সাধাৰণকে বুজি লৈছো নামটোতে কিন্তু কনসেপ্টটো আছে তাৰমানে আয়ুৰ্বেদা আয়ু মানে কথাটোৰ অৰ্থ হল লাইফ বা আমাৰ যেটো জীৱন বুলি কওঁ আমি আৰু বেদা মানে হল সায়েন্স তাৰমানে the science of life বুলি কোৱা হয় science of life গম পাইছে আমাৰ লাইফ সাইকেল যেটো হেতু যেটো সায়েন্সত বেস কৰি বনোৱা হৈছে এটা আয়ুৰ্বেদৰ বেসিক্স খিনি চাব গলে আয়ুৰ্বেদৰ পাঁচটা তত্ত্ব আছে বুলি কয় কি হয় বায়ু অগ্নি জল পৃথিৱী আকাশ এই পাঁচটা তত্ত্ব আছে আৰু ত্ৰিদোষাস আছে আয়ুৰ্বেদত ত্ৰিদোষাস মানে ত্ৰি মানে তিনি বুজি পাইছে তিনটা বেলেগ বেলেগ দোষা আছে বাত পিত্ত কফ এতিয়া দুটাৰ লগত কানেকশন কি হয় তত্ত্ব আৰু আমি যেটো দোষা কৈছো বেলেগ বেলেগ দোষা বিলাক বেলেগ বেলেগ তত্ত্বৰ লগত কিন্তু জড়িত হৈ থাকে যুক্ত হৈ থাকে কানেকশন যেটো থাকে দেখা পাইছে আমাৰ যেটো বাত দোষা হয় স্পেস আৰু এয়াৰৰ লগত কানেক্টেড হয় পিত্ত দোষাটো আমাৰ ফায়াৰ আৰু ওয়াটাৰৰ লগত কানেক্টেড হয় আৰু কফ দোষাটো আমাৰ ওয়াটাৰ আৰু আৰ্থৰ লগত কানেক্টেড হয় এখিনি মুখস্থ কৰিব নালাগে এটো অলপ ইনফৰমেশন শেয়াৰ কৰিব কাৰণে দিয়া হৈছে নিজে বুজি ললে হল এটা এলিমেন্টস ওয়েলনেছৰ যেটো ব্র্যান্ড আমি কথা পাতিম আজি যেটো প্ৰডাক্ট আমি লৈছো এটো সেকশনৰ এটো হল আমাৰ এলিমেন্টস ওয়েলনেছৰ মেল্ট ফেট বুলি কলে নামটোতে গম পাইছে মেল্ট মানে গলাই দিয়া আৰু ফেট হল আমাৰ যেটো ফেট বডিত জমি যায়গে তাৰমানে আমাৰ আজি কথা পাতিম যেটো শকত হোৱাৰ প্ৰবলেম হয় হেতু বিষয়ে কথা পাতিম এতিয়া ওবেসিটি বা যেটো আমি অসমীয়াত স্থূলতা বুলি কওঁ হেতু কিন্তু এটা গ্লোবাল এপিডেমিক হয় গ্লোবাল এপিডেমিক মানে অকল ইন্ডিয়াৰ প্ৰবলেম নহয় এটো কিন্তু গোটে পৃথিৱীখনৰ এটো প্ৰবলেম বহুত বেছি প্ৰবলেমটো বাঢ়ি গৈছে বিভিন্ন কাৰণ আছে সব আজি ডিসকাস কৰিম আজি এতিয়া ইন্ডিয়াৰ কথা যদি পাতো আমি ইন্ডিয়াত আছো তো ইন্ডিয়াৰ কথাটো পাতি লৈছো ইন্ডিয়াত দেখা গৈছে বহুত মানুহৰ কিন্তু weight to lose কৰাটো বহুত জৰুৰী হয় তাৰমানে ওজনটো কমোৱাটো জৰুৰী হয় 73% ইন্ডিয়ান মানুহ তাৰমানে ভাৰতীয় বিলাকৰ দেখা গৈছে যে ওভাৰৱেট হয় ইমান বেছি মাত্ৰাত যদি মানুহ আছে ওভাৰৱেট তাৰমানে নরমাল ওয়েটতকে বেছি আছে গম পাইছে প্ৰবলেমটো কিমান ডাঙৰ এটো কোৱা হয় যে 4 জন ভাৰতীয়ৰ মাজত কিন্তু 3 জনে ওভাৰৱেট হয় তাৰমানে ওভাৰৱেট টু বিএমআই ৰ লগত কানেক্টেড হয় আমি আগলে অলপ এক্সপ্লেইন কৰিম ডিটেইল কে জানিম বস্তুবিলাক আৰু যেটো ৰিস্ক এজ হয় তাৰমানে এটো প্ৰবলেম হোৱাৰ যেটো হাই ৰিস্ক থাকে এজ গ্ৰুপটো কি হয় 28 বছৰৰ পৰা 38 লৈকে তাৰমানে 28 ৰ পৰা 38 লৈকে আমাৰ এটো প্ৰবলেম হোৱাৰ যেটো চান্সেস হয় এটো বহুত বেছি হয় তাৰমানে ৰিস্কটো অলপ বেছি হয় এতিয়া আমাৰ হেলদি বিলাক হবলে সাধাৰণতে এটো দেখা গৈছে ইন্ডিয়াত এভাৰেজত আমাৰ 11 কেজি নিচিনা কমাবলে বহুত জৰুৰী হয় এটো কোৱা হয় যে আমাৰ যেটো weight gain কৰিবলে ওভাৰৱেট হবলে কিন্তু এটা দীঘলীয়া প্ৰসেস লাগে তাৰমানে বহুত টাইম লাগে এটো কোৱা হয় যে 12 বছৰ মান লাগে কিন্তু লুজ কৰিবলে যদি আপুনি প্ৰপাৰলি হেৰি কৰি আছে তাৰমানে যি কৰিব লাগে যদি ভালকে কৰি আছে তেতিয়া হলে কিন্তু 3 মাহৰ ভিতৰতে আপুনি এটো প্ৰপাৰলি লুজ কৰিব পাৰিব নিজৰ ওজন কমাব পাৰিব এতিয়া ওবেসিটি যেটো স্থূলতা কৈছো আৰু weight management এই দুটা বস্তু কি হয় কেনেকে হয় ফাৰ্স্ট টু হল হেৰিডিটি মানে হল আমাৰ ফ্যামিলি হিষ্ট্ৰীত যদি প্ৰবলেমটো আছে কাৰবাৰ তেতিয়া হলে হোৱাৰ চান্সেস এটা থাকি যায় তো হেতুকে হেৰিডিটি বুলি কোৱা হয় মেটাবলিজমটো যদি পুৱাৰ হয় তাৰমানে আমাৰ মেটাবলিজম আমি বহুত প্ৰডাক্টত হিকিছো মেটাবলিজম মানে আমাৰ বডিটোৱে ভালকে কাম কৰিব লাগে হেতু যদি কামটো ভালকে কৰা নাই তেতিয়াও কিন্তু আপোনাৰ এটো প্ৰবলেম হ'ব পাৰে যদি আমাৰ ফুড হ্যাবিটটো ভাল নহয় তাৰমানে
খোৱা বোৱা বস্তু যিবিলাক আমি খাই আছো হেতু যদি ভাল খোৱা বোৱা বিলাক খোৱা নাই পিকচাৰটো দেখিছে এনেকুৱা জাংক ফুড বিলাক বাহিৰা যেটো ফ্ৰাইড বস্তু বিলাক বেছি খাইছো বাহিৰা খোৱা বোৱা বিলাক বহুত বেছি খাইছো চেনি খোৱাৰ মাত্ৰাটো বহুত বেছি দিনত ফাইবাৰ থকা বস্তুখিনি খোৱা নাই তেতিয়া হলে আমাৰ কি হয় আমাৰ ওজনটো বহুত সোনকালে বাঢ়িবলে প্ৰসেসটো আৰম্ভ হৈ যাব পাৰে নেক্সট হল যদি বেয়া পটি হেবিট হয় কনস্টিপেশনৰ প্ৰবলেম হৈ থাকে পটি হেবিটটো ভাল নহয় তাৰমানে ভালকে ডেইলি ক্লিয়াৰ হোৱা নাই তেতিয়াও কিন্তু এই প্ৰবলেমটো হ'ব পাৰে আৰু এটা কাৰণ হল আমাৰ লাইফষ্টাইলটো যদি এলেহুৱা হয় তাৰমানে দৈনন্দিন জীৱন যেটো আমি কটাই আছো হেতু যদি গোটেই দিনটো ম্যাক্সিমাম টাইম তাৰমানে বেছি সময় আমি কেনেকে কটাইছো বহি পেলাই কটাইছো কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আপুনি এনেকুৱা জব কৰিছে যে আপোনাৰ বহি পেলাই কাম কৰিব লাগে হেতু তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি লাইফত যদি আপোনাৰ এক্সট্ৰাকে এক্সাৰসাইজৰ কাৰণে আপুনি টাইম দিয়া নাই তেতিয়া কিন্তু আপোনাৰ এই প্ৰবলেমটো হ'ব পাৰে মেডিসিন বহুত বেছি ইউজ হলে কেতিয়াবা আপোনালোকে দেখিছে পাৰ্টিকুলাৰ কিছুমান মেডিসিন থাকে ট্ৰিটমেন্টৰ সময়ত ডক্টৰে কেতিয়াবা নিজে কৈ দিয়ে যে মেডিসিনৰ ইউজ কিন্তু হৈ আছে ওয়েট টু গেইন হ'ব পাৰে বহুত এনেকুৱা মানুহ মই দেখিছো যে কিবা এটা বেমাৰ হৈছিলে হেতু ট্ৰিটমেন্ট চলি আছিলে বেমাৰটোতো ভাল হৈ আছে কিন্তু বডি ওজন যেটো শৰীৰৰ যেটো ওজন হেতু বাঢ়ি গৈ আছে তো মেডিসিনৰ কাৰণে হ'ব পাৰে আমাৰ ওজন বাঢ়ি যোৱাৰ প্ৰবলেমটো প্ৰেগনেন্সিৰ সময়ত হ'ব পাৰে তাৰমানে প্ৰেগনেন্সি সময়ত ওয়েট গেইন কৰাটো এটা ন্যাচাৰাল প্ৰসেস হয় কিন্তু পোষ্ট প্ৰেগনেন্সিটো তাৰমানে ডেলিভাৰী পিছত যেটো প্ৰসেস হয় হেতু যদি ৰিকভাৰীটো ভালকে নহয় তাৰমানে তাত যদি আপুনি ভালকে নিজৰ কেয়াৰ লোৱা নাই তেতিয়াও কিন্তু আপোনাৰ ওয়েট গেইন হ'ব পাৰে হৰমোনাল ডিস্টারবেন্স বডিত যদি হৰমোনাল ব্যালেন্স এটা নাই অলপ ডিস্টার্ব হৈ গৈছে তেতিয়াও আপোনাৰ অবিস প্ৰবলেমটো হ'ব পাৰে আৰু যেটো ফ্যাট জমি যোৱাৰ যেটো টাইপ হয় এটো মেল আৰু ফিমেলৰ বেলেগ বেলেগ হয় মেলৰ তাৰমানে পুৰুষৰ ক্ষেত্ৰত এটো দেখা গৈছে যে পেটৰ যেটো এৰিয়া হয় পেটত বহুত বেছি ফ্যাট হুনকালে জমিবলে স্টার্ট হয় আৰু মহিলা ক্ষেত্ৰত এটো দেখা গৈছে যেটো ককালৰ পোৰশন হয় হেতুত বহুত বেছি ফ্যাট জমিবলে হুনকালে স্টার্ট হয় এটো এটা প্যাটার্ন হয় এনেকুৱা নহয় যে মহিলাসকলৰ বেলেগ পোৰশনত নাহিব বা পুৰুষসকলৰ বেলেগ পোৰশনত নাহিব বেলেগ পোৰশনত আহিব কিন্তু এটো জেনাৰেলি দেখা গৈছে যে সাধাৰণতে কি হয় আমাৰ অতি হুনকালে ফ্যাট জমাৰ যেটো প্ৰৱণতা থাকে বা চান্সেস থাকে এটো পুৰুষৰ ক্ষেত্ৰত পেটৰ এৰিয়াটো হয় আৰু মহিলাসকলৰ ক্ষেত্ৰত আমাৰ ককালৰ এৰিয়াটো হয় এতিয়া সব নৰ্মাল কেসছত কি হয় আমি যেতিয়া খোৱা বোৱা বিলাক খাও খোৱা বোৱা বিলাকৰ পৰা ক্যালোৰি বোলা বস্তুটো পোৱাটো এটা ন্যাচাৰাল প্ৰসেস হয় ক্যালোৰিটো পাও ক্যালোৰিটো যেতিয়া বাৰ্ন হয় জ্বলি যায় তেতিয়া আমি এনাৰ্জি পাও এতিয়া বস্তুটো অলপ ব্যালেন্স হৈ থাকিব লাগে তাৰমানে আপুনি খোৱা বোৱাৰ পৰা ক্যালোৰিটো লৈ আছে কিন্তু এটো উলাই দিব লাগে আপুনি যদি এক্টিভ এক্সাৰসাইজ কৰিছে তেতিয়া হলে ক্যালোৰিটো বহুত হুনকালে বাৰ্ন হৈ যায় আৰু আপুনি এই এনাৰ্জিটো ইউজ কৰিব পাৰিব তাৰমানে ক্যালোৰি ইন কিমান ভিতৰত গৈ আছে আৰু কিমান বাহিৰত হৈ আছে এটো যদি ব্যালেন্সত হৈ আছে তেতিয়া হলে কিন্তু ওয়েট গেইনটো নহব প্ৰবলেমটো কেতিয়া হয় যেতিয়া ক্যালোৰি ইনটো হৈ আছে কিন্তু ক্যালোৰি আউটটো ইমান হোৱা নাই তাৰমানে 10 জন মানুহ ঘৰত সোমাইছিলে উলোৱা সময় 10 জন উলোৱা নাই তাৰমানে 5 জন উলালে 5 জন ঘৰৰ ভিতৰতে থাকি গল এটা ঘৰৰ ভিতৰত যদি থাকি গল ঘৰৰ ক্যাপাসিটিটো বাঢ়ি গল তাৰমানে আপোনাৰ পেটটো বাঢ়ি গল বা আমাৰ ফ্যাট অ্যাকুমুলেট হোৱা আৰম্ভ হৈ যায় ফ্যাট জমা আৰম্ভ হৈ যায় তো ক্যালোৰি ৰোলটো এটুকা হয় নেক্সট হল মই বিএমআই বোলা বস্তু এটা কৈছিলো এটো অলপ ডিটেইলছ কে কৈছো বিএমআই বোলা বস্তুটো যেতিয়া আপোনাৰ ওজনটো আপুনি মেনেজ কৰিব বিচাৰিছে বিএমআই টো সদায় চেক কৰিব তাৰমানে আমাৰ বিএমআই টো কি হল বডি মাস ইনডেক্স আমাৰ ওয়েটটো বা ওজনটো সদায় আমাৰ হাইট আৰু ওজনৰ যেটো ক্যালকুলেশন হয় হেতুকে বিএমআই বুলি কোৱা হয় তাৰমানে হাইট মতে ওয়েট হ'ব লাগে তাৰমানে ধৰি লওক মই একদম ফৰ এটা সাধাৰণ এক্সাম্পল দিছো কিছুমানৰ যদি হাইট কম আছে ধৰি লওক 5 ফিট হয় ওজনটো 60 কেজি হয় আৰু এটা সেকেন্ড কেস আছে যে হাইট টু 6 ফিট হয় কিন্তু ওজন একেটাই হয় 60 কেজি হয় এটা হ'ব পাৰে বিএমআই মতে 6 ফিটত 60 কেজি টু হেলদি হয় কিন্তু
5 ফিটত 60 কেজি তো সাগে হেলদি নহয় হেতু কাৰণে আপোনাৰ weight টো সদায় হাইটৰ মতে হ'ব লাগে সেই ক্যালকুলেশনটো যেটো উলোৱা হয় হেতুকে BMI বুলি কোৱা হয় এই ক্যালকুলেশনটো বহুত ইজি হয় আপুনি নেটত গৈ যদি সার্চ কৰে তাতো পাবো ইয়াত আমিও দি দিছো BMI ইকুৱেল টু কি হয় কেজি বাই মিটাৰ স্কয়াৰ কেজি টু কি হয় যেটো আমাৰ weight হয় কেজি আৰু মিটাৰ স্কয়াৰ টু হল আমাৰ হাইট টু মিটাৰ স্কয়াৰ কৰি দিলে যিমান হ'ব হেতু এটা ফৰ্মুলা হয় আমাৰ BMI টু উলোৱাটো এতিয়া নৰ্মাল BMI কি কোনটো হয় ৰেঞ্জ টু 18.5 ৰ পৰা 24.9 লৈকে যদি আপোনাৰ BMI টু হয় তেতিয়া হলে এটো হেলদি BMI বুলি কোৱা হয় 25 বা তাতকে যদি বেছি হৈ গল তেতিয়া হলে আপুনি ওভাৰৱেট হৈ গল তাৰমানে আপোনাৰ যিমান weight হ'ব লাগে তাতকে আপোনাৰ বেছি weight হৈ গল তেনুকা ক্যাটাগৰী বিলাক আমাৰ ইয়াত দিয়া হৈছে স্লাইডখন ভালকে সব আন্ডাৰৱেট হ'ব যদি 18.5 ৰ পৰা তলত হৈছে 18.5 ৰ পৰা 24.9 লৈকে যদি আছে এটো নৰ্মাল হয় মানে হেলদি BMI হয় 25 ৰ পৰা 29.9 লৈকে যদি আছে এটো ওভাৰৱেট হয় তাৰমানে অলপ ওজনটো বাঢ়ি গল 30 ৰ পৰা 34.9 লৈকে যদি এটো ওবিজ হয় তাৰমানে স্থূলতা আহি গল আৰু 35 তকে যদি বেছি BMI হৈ গল এটো বহুত এক্সট্ৰিমলি ওবিজ বুলি কয় ওবিজ স্থূলতা হয় এটো বহুত সিভিয়াৰ তাৰমানে সিৰিয়াস কন্ডিশনত স্থূলতাটো আহি গল বা নিজৰ ওয়েটটো বহুত বেছি বাঢ়ি গল এতিয়া WHO মতে ওয়ার্ল্ড হেলথ অর্গানাইজেশন যেটো আমি জানো হেতুৰ মতে আমাৰ যদি ওবেসিটি বা স্থূলতাৰ প্ৰবলেমটো আছে কিছুমান ডিজিজ হোৱাৰ চান্সেসটো অলপ বাঢ়ি যায়গে কি ডায়াবেটিস হোৱাৰ চান্সেসটো বাঢ়ি যায়গে হাৰ্টৰ প্ৰবলেম হোৱাৰ চান্সেসটো বাঢ়ি যায়গে লিভাৰৰ প্ৰবলেম হোৱাৰ চান্সেসটো বাঢ়ি যায়গে হাড়ৰ লগত যিবিলাক হাড় ৰিলেটেড প্ৰবলেম হয় হেবিলাক প্ৰবলেম হ'ব পাৰে ক্যান্সাৰ লৈকে হ'ব পাৰে এখিনি প্ৰবলেম যিখিনি আমি ডিসকাস কৰিলো এখিনি প্ৰবলেম বডিত হোৱাৰ চান্সেসটো অলপ বাঢ়ি যায় তাৰমানে প্ৰবণতাটো বাঢ়ি যায়গে তাৰমানে এটো ওবেসিটিটো তাৰমানে weight-টো নিজৰ নৰ্মাল ৰেঞ্জত থোৱাটো বহুত বেছি জৰুৰী হয় এতিয়া সব সাধাৰণে মানুহবিলাকে weight-টো মেনেজ কৰিব কাৰণে কি কৰে মৰ্নিং ৱাক কৰে বহুত মানুহ আছে এনুকা ডেইলি মৰ্নিং ৱাক কৰে কিছুমান মানুহে জিমত যায় কিন্তু জিম যোৱাটো ৰেগুলাৰ নহয় ক্র্যাশ ডায়েট প্ল্যান হ'ব পাৰে তাৰমানে ইয়াত কথা এটা কওঁ বহুতে কিন্তু ডায়েটিং বুলা শব্দটো ভুল মিনিংটো গম পায় তাৰমানে ডায়েটিং বুলি ক'লে বুজি পায় যে মই খোৱা বোৱাটো এৰি দিলো কিন্তু ডায়েটিংটো খোৱা বোৱাটো এৰা নহয় ডায়েটিং মানেটো হল যে আপুনি কাৰেক্ট নিউট্ৰিশনত কাৰেক্ট মাত্ৰাত খোৱা বোৱাটো খাইছে তাৰমানে সঠিক বস্তুটো সঠিক মাত্ৰাত খাই আছে হেতু হল প্ৰপাৰ ডায়েটিং ক্র্যাশ ডায়েটিং হল হেল্প নকৰে আপুনি খানাটো এৰি দিলে খাবলৈ এৰি দিলে কিন্তু ইয়াৰ সাইড ইফেক্ট ডেফিনেটলি হ'ব আপুনি যদি খানাই খোৱা নাই এনাৰ্জি লেভেল কমি যাব উইক ফিল কৰিব আপোনাৰ ইমিউনিটি কমি যাব এনেকুৱা বহুত সাইড ইফেক্ট আছে লাষ্টত বহুতে লিপোসাকশন এটা সার্জারি প্ৰসেস হয় যেটো সার্জারি কৰি ফেটটো উলিয়াই দিয়া হয় ইয়াৰ সাইড ইফেক্ট বহুত থাকে এইবিলাক কৰে সাধাৰণতে এতিয়া সব যিকোনো ফ্যাট বার্নিং প্ৰডাক্ট বিলাকত তাৰমানে ওজনটো কমোৱা কাৰণে যদি প্ৰডাক্ট এটা ইউজ কৰিছো তাত কি কোৱালিটি থাকিলে মই হেতু প্ৰডাক্টত ভাল বুলি ক'ব পাৰিম এই কোৱালিটিখিনি চাই লৈছো ফাৰ্স্ট হল এই প্ৰডাক্টত এনেকুৱা বস্তু থাকিব লাগে যেটো মোৰ বডিৰ মেটাবলিজমটো ভাল কৰিব পাৰে মেটাবলিজম কি হয় আমি বহুত প্ৰডাক্টত শিকিছো যে আমাৰ বডিৰ প্ৰতিটো অৰ্গান নিজৰ কামটো কৰে হেতু গোটেই প্ৰসেসখিনিক লগতে মেটাবলিজম কোৱা হয় তাৰমানে বডিটোৱে যদি ভালকে কাম কৰিছে ডেফিনেটলি আমাৰ ফ্যাট জমাৰ প্ৰসেসটো নহব নেক্সট হল এক্সেস ভুক লগা যেটো আৰম্ভ হৈ যায় হেতু কমাব পৰা হ'ব লাগিব কোলেষ্ট্ৰলটো কমাব লাগিব আমাৰ বডি weight যেটো ওজনটো কমোৱাৰ প্ৰসেস যেটো অলপ ন্যাচাৰাল weight কমিলে ভাল আৰ্টিফিশিয়াল weight কমিলে এটো ডেফিনেটলি সাইড ইফেক্ট থাকিব আৰু এক্সেস যেটো পানী জমাৰ এটা চান্সেস হ'ব পাৰে বডিত এক্সেস যদি ওয়াটাৰ আছে তাৰমানে প্ৰয়োজনতকে বেছি যদি পানী জমি আছে হেতু উলিয়াই দিব পৰা হ'ব লাগিব এই গোটেইখিনি কোৱালিটি এটা প্ৰডাক্টত যেতিয়া হয় তেতিয়া আমি সেই প্ৰডাক্টটোত ভাল ফ্যাট বার্নিং প্রোডাক্ট বুলি কব পাৰি এই গোটেইখিনি প্ৰডাক্ট কোৱালিটিখিনি কিন্তু আমাৰ প্ৰডাক্টত আছে এতিয়া সক আমি যেতিয়া খোৱা বোৱা বিলাক খাওঁ
খোৱা বোৱা বিলাক যেতিয়া মেটাবলিজম প্ৰসেসটো হয় মানে গোটে অৰ্গান খিনি ভালকে কাম কৰিলে আৰু কাম কৰাৰ পিছত এটো কি কৰিলে খোৱা বোৱা যেটো খালু এটো তিনটা বস্তু বনাই দিয়ে কি বস্তু এনাৰ্জি বনে কাৰ্বন ডাই অক্সাইড বনে আৰু এয়াৰ মানে বতাহ বনে কাৰ্বন ডাই অক্সাইড আৰু এয়াৰ খিনি আমাৰ বডিৰ পৰা ৰিমুভ হৈ যায় তাৰমানে বাহিৰলে উলিয়াই যায় কিন্তু এনাৰ্জি খিনি আমি কি কৰো এনাৰ্জি খিনি আমি বডিৰ ভিতৰত ইউজ কৰি পেলাই কাৰণ আমি ডেইলি দৈনন্দিন যেবিলাক কাম এইবিলাকৰ কাৰণে এনাৰ্জি ডেফিনেটলি আমাৰ প্ৰয়োজন হয় হেতু কাৰণে আমি এনাৰ্জি খিনি বডিৰ ভিতৰতে ইউজ কৰিলো প্ৰবলেম কি হয় যেতিয়া মেটাবলিজমটো ভালকে হোৱা নাই is a energy খিনি বডিৰ ভিতৰত ইউজ হ'ব লাগে আমি ইউজ কৰো এই ইউজ কৰাৰ যেটো প্ৰসেস হয় এটো ভালকে হ'ব নোৱাৰে তাৰমানে যিখিনি এনাৰ্জি খোৱাবৰ পৰা বনিছে সেই এনাৰ্জি খিনি আমি ভালকে ইউজ কৰিব পৰা নাই বা আমাৰ বডিটোৱে ভালকে ইউজ কৰিব পৰা নাই হেতু ভালকে ইউজ নকৰিলে কি হয় হেতুৱে কি কৰে এটো বডিৰ ভিতৰত ষ্টৰ কৰি থৈ দিয়ে কিন্তু এনাৰ্জি ফৰ্মত ষ্টৰ কৰিব নোৱাৰে এটো কেনেকে ষ্টৰ কৰে এটো ফ্যাট বনাই পেলাই ষ্টৰ কৰে যেটো কাৰণে আমাৰ ফ্যাট জমাৰ প্ৰসেসটো আৰম্ভ হৈ যাব পাৰে যদি আমাৰ বডিৰ মেটাবলিজমটো ভালকে হোৱা নাই এটা কানেকশনটো গম পালে এটা এলিমেন্টস ওয়েলনেছত কি দিয়া হৈছে এনুকাকে কাম এনুকাকে কম্বিনেশন বিলাক দিয়া হৈছে যেটো আমাৰ সেলুলাৰ লেভেলত গৈ আমাৰ মেটাবলিজমটো ইমপ্ৰুভ কৰিব তাৰমানে বঢ়াই দিব সেলুলাৰ মানে আমাৰ যেটো সেল মানে হল কোষ হেতু কোষলৈকে গৈ আমাৰ যেটো বডিৰ মেটাবলিজম কাম কৰা প্ৰসেস হয় এই প্ৰসেসটো বঢ়াই দিয়ে আৰু যদি মেটাবলিজম ভালকে হৈ আছে আমাৰ গুটে ফ্যাট জমাৰ যেটো প্ৰসেস হয় হেতু ন্যাচাৰালি আমাৰ বডি নহব গুটে এনাৰ্জি খিনি আমি ইউজ কৰিব পাৰিম এতিয়া weight managementৰ কাৰণে আমি যেটো মেল ফেটৰ কথা কৈ আছো ইয়াৰ সামগ্ৰীখিনি লৈ ডিসকাস কৰিম তাৰমানে ইনগ্ৰেডিয়েন্টস কি বস্তু ইয়াত ইউজ হৈছে ফাৰ্স্ট যেটো আমি কথা পাতিবলে গৈ আছো হেতু হল সিলিনিয়াম হাস্ক পাউডাৰ এটো ধৰি লওক মাৰ্কেটত বহুতে দেখিছে সাকে এটা বহুত পুৰণা বস্তু এটা আছে হেতু ইসাব গোল বুলি শুনিছে হেতু কেনেকে কাম কৰে আমি দেখিছো তো এতিয়া হেতু যদি ফাইবাৰ গুলা বস্তুটো থাকে এটো পানীৰ লগত যেতিয়া আমি মিক্স কৰি দিও এটো জেলৰ নিচিনাকে বনি যায়গে তাৰমানে আমাৰ যেটো সিলিনিয়াম হাস্ক পাউডাৰ হয় এটোৰ কামো হেতু জেল ফৰ্মত হৈ যায় তাৰমানে আমাৰ পেটত গৈ এটো জেল ফৰ্মত হৈ যায় আৰু যেহেতু জেল ফৰ্মত হৈ যায় এটো আমাৰ পেটত নহয় এটা ফুলনেস ফিলিং দিয়ে তাৰমানে আপোনাৰ ভুক লগাটো এক্সেস যেটো ভুক লগাৰ হেতু এটো ন্যাচাৰালি কমাই দিয়ে definitely আপোনাৰ যদি ভুক নালাগিব আপুনি কম খাব ভুক নালাগিলে আমাৰ খোৱাটো অটোমেটিক্যালি ন্যাচাৰাল ওয়েট কমি গল এনুকা নহয় যে আপোনাৰ ভুক লাগিলে আৰু আপুনি দবাই পেলাই আপুনি ডায়েটিং কৰিব লগা হৈছে ফাইবাৰ কন্টেন্টটো বহুত বেছি থকা কাৰণে কি হয় এটো আমাৰ যেটো পেটৰ প্ৰবলেম হ'ব পাৰে কনস্টিপেশন নর প্ৰবলেম হ'ব পাৰে বা আমাৰ পটি হেবিট যেটো ভালকে নহয় এই গুটেইখিনি প্ৰসেসত হেল্প কৰিব পাৰে আৰু এটো ৰেগুলাৰ ললে এটো দেখা গৈছে যে আমাৰ কোলেস্টেৰল লেভেলটো কিন্তু কমাই দিব পাৰে এটো আমাৰ প্ৰথম বস্তু যেটো সিলিনিয়াম হাস্ক পাউডাৰ আমি চাই নেক্সটটো আমি কথা পাতিম ইয়াত টি ক্যাটেচিন টু কি বস্তু টি টু আমি গম পাও হেতু ক্যাটাচিন বলা বস্তুটা থাকে হেতু ইউজ কৰা হৈছে হেতুৰ মেইন কামটো কি হয় আমাৰ বডিৰ ভিতৰত এটু থাৰ্মোজেনিক ইফেক্ট বুলি কোৱা হয় সাধাৰণ ল্যাঙ্গুৱেজত যদি কও এটু হিট প্ৰডিউস কৰে তাৰমানে গৰম ভাব এটা কৰে হিট প্ৰডিউস কৰিলে কি হ'ব এটু ন্যাচাৰালি যিবিলাক ফ্যাট আছে এক্সেস ফ্যাট হ'ব এটু গলাই দিয়া যেটো প্ৰসেস হয় গলাই দিয়াৰ প্ৰসেসটো হেল্প কৰিব পাৰিব ডেফিনেটলি ফ্যাটটো গলাই দিলে আমাৰ ফ্যাটটো জমাৰ যেটো প্ৰসেস হেতু নহব ডেফিনেটলি এটু ক্লিনিক্যালি প্রুভেন ফর্মুলা হয় আৰু এটা যেটো আমি এটা জার্নালত আহিছিলে নিউট্ৰিশনৰ জার্নালত আহিছিলে যে গ্ৰীন টি ক্যাটেচিন যত আছে এটো আপোনাৰ যেটো এবডমিনাল ফ্যাট জমা তাৰমানে পেটৰ ভাগৰ যেটো ফ্যাট জমে হেতু খুব ভালকে গলাই দিব পাৰে মেল্ট কৰিব পাৰে আৰু ট্ৰাইগ্লিসাৰাইড লেভেল তাৰমানে ট্ৰাইগ্লিসাৰাইড এটা ফ্যাট হয় যেটো বডিক লাগে এই লেভেলটো ইমপ্ৰুভ কৰিব পাৰে বহুত বেছি লেভেলত হ'ব পাৰে কন্ট্ৰোল লেভেলত হ'ব পাৰে এটো এলিমেন্টস ওয়েলনেছে ফার্স্ট টাইম এই বস্তুটো প্ৰডাক্টত ইউজ কৰিছে নেক্সট আমাৰ লগত আছে গাৰ্চিনিয়া এক্সট্ৰেক্ট মানে হল ৰসটো ইউজ কৰা হৈছে এই সাইডত দেখিছে গাৰ্চিনিয়া বোলা বস্তুটো ফলৰ নিচিনা লাগিছে ডেফিনেটলি এটো এটা ফলে হয় গাৰ্চিনিয়াৰ ৰসটো ইউজ হৈছে এটো কি কৰে আমাৰ মেটাবলিজমটো বঢ়াই দিব পাৰে আমাৰ
ফ্যাট খিনি গলাই দিব পাৰে এটো আমাৰ ক্লিনিক্যালি প্রুভন হয় এটো এটা সব গাৰ্চিনিয়াৰ মেইন কামটো যদি মই একদম সিম্পল কে কওঁ আমাৰ বডি ভিতৰত এনজাইম এটা আছে যেটোৱে ফ্যাট বনাবলে হেল্প কৰে বা ফ্যাট বনোৱা যেটো প্ৰসেস হয় হেতু প্ৰসেস কৰাত হেল্প কৰে গাৰ্চিনিয়াৰ কামটো কি হয় এটোত এটা এসিড থাকে এই ফলটোত এই এসিডটোৱে কি কৰে এই এনজাইমটো ব্লক কৰি দিয়ে তাৰ মানে বাধা দিয়াৰ লগে লগে কি কৰিব এনজাইমটোৱে ফ্যাট বনাবলে হেল্প কৰে এই ফ্যাট বনোৱাৰ প্ৰসেসটো হ'ব নোৱাৰে হেতু কাৰণে ন্যাচাৰালি আমাৰ বডিত ফ্যাট বনোৱাৰ যেটো প্ৰসেস এটো ষ্টপ হৈ যায়গে আৰু ডেফিনেটলি আপোনাৰ ফ্যাট যেটো জমি যোৱাৰ যেটো প্ৰসেস হেতু নহলে আপোনাৰ প্ৰবলেমটো তাতে সলভ হৈ গল নেক্সট আমাৰ লগত আছে গুগলু এক্সট্ৰাক্ট কি হয় এক্সট্ৰাক্ট মানে অলৰেডি মই কলো যে এটো ৰসটো ইউজ হৈছে গুগলু বুলা বস্তুটো মেডোহাৰ বা ফ্যাট বাৰ্নাৰ বুলি কোৱা হয় তাৰমানে আমাৰ ফ্যাটটো গলাবলে হেল্প কৰে এন্টি অবেসিটি হাৰ্বেল ফৰ্মুলেশন বুলি কোৱা হৈছে বা মেডিসিন কোৱা হৈছে এন্টি অবেসিটি হল যে আমাৰ যেটো হকত হোৱাৰ প্ৰৱণতা বা চান্সেস হয় হেতুৰ হেতুৰ পৰা বচাব বডিটো এনেকুৱা এটা হাৰ্বস এটো কোৱা হৈছে আয়ুৰ্বেদত বহুত বেছি পৰিমাণে ইউজ হয় ফ্যাট মেটাবলিজম যেটো হেতু বহুত বেছি এক্টিভ কৰি দিয়ে এক্সেস বডি ফ্যাটটো কমাই দিব পাৰে যেটো আমাৰ যেটো ভোক লগাৰ প্ৰৱণতা ডেফিনেটলি হেতু অলপ কমাবলে হেল্প কৰিব এটো এটা দেখা গৈছে গুগলু এক্সট্ৰাক্টত এটা বস্তু মই কৈ দিও গুগলু যেটো ৰসটো ইউজ হৈছে গুগলুৰ কাৰণে কেতিয়াবা হ'ব পাৰে যেতিয়া আপুনি মেল ফ্যাটটো লবলে আৰম্ভ কৰিলে যেতিয়া আপুনি আৰম্ভ কৰিব আৰম্ভণিৰ অলপ দিনত আপুনি ভোক লগাটো অলপ বাঢ়ি গল নিচিনা পাব হেতু যদি কাৰবা লগত হৈছে লগে লগে কিন্তু কোনবাই কি কৰে প্ৰডাক্টটো লোৱাটো বন্ধ কৰি দিয়ে ভাবে যে ভোক যদি বেছি লাগিছে মই বেছি খাম আৰু মই যেটো প্ৰবলেম আছিল এটো থাকি যাব এটো কিন্তু একেবাৰে নহয় এটো ভোক লগাটো বহা পিছত যেটো ৰিজন হয় এটো গুগলুৰ কাৰণে হয় অলপ দিনৰ কাৰণে এটো থাকিব আমাৰ তেনুকা ৰিপৰ্টও আছে বহুত এনেকুৱা কেसेছ আছে যে আৰম্ভণিত অলপ ভোকটো বাঢ়ি যায় কিন্তু আপুনি বন্ধ নকৰিব প্ৰডাক্টটো কন্টিনিউ কৰিব ৰেগুলাৰলি লব অলপ দিন পিছত কিন্তু ভোক লগাটো নিজে নিজে নরমাল হৈ যায়গে কমি যায়গে তো হেতু কাৰণে মাজত যদি এনেকুৱা প্ৰবলেম তো হৈছে যে ভোক লগাটো বাঢ়িছে প্ৰডাক্টটো কিন্তু লোৱাটো বন্ধ নকৰিব ইৰেগুলাৰ নকৰিব নেক্সট আছে আমাৰ লগত হৰিটকি এক্সট্ৰাক্ট মানে যেটো আমি হৰিটকি অলৰেডি আমি জানো এটো আমি এনেও খাও ড্ৰাই হৰিটকি আমি বহুত খাও এটো ৰসটো ইউজ কৰা হৈছে আৰু হৰিটকিটো আমি জানো যে আমি ইমিউনো 3+ দেখিছিলো যে এটো ইউজ হৈছে আমি ট্ৰিফলাৰ এটা বস্তু হয় এটো ডেফিনেটলি আমাৰ যেটো হজম ক্ৰিয়া হয় এটো বহুত বেছি ভালকে কাম কৰিব আমাৰ হজম ক্ৰিয়াটো ইমপ্ৰুভ কৰিব আৰু এটো কি হয় যিমানখিনি পুষ্টিকৰ দ্ৰব্যবিলাক আছে আমাৰ বডিত এটো এবজৰ্ব হ'বলে তাৰমানে বডিত মিক্স হ'বলে হেল্প কৰিব কোলনটো ক্লিন কৰি দিয়ে আৰু আমাৰ যেটো ইন্টেষ্টাইন যেটো আমি অন্ত্ৰ বুলি কওঁ হেতু হেলদি হোৱাত হেল্প কৰে তাৰমানে আমাৰ ইন্টেষ্টাইনৰ পোৰশনটো যদি হেলদি হয় পেটৰ কামটো ভালকে হৈছে তেতিয়া হলে আমি দেখিছিলো পটি হেবিটটো বেয়া হলেও আমাৰ অবিজৰ প্ৰবলেমটো হ'ব পাৰে বা অবিসিটি হ'ব পাৰে হেতুত কিন্তু আপোনাৰ ডেফিনেটলি হেল্প কৰিব আপোনাৰ পটি হেবিটটো ডেফিনেটলি ক্লিয়াৰ হ'ব বা ৰেগুলাৰ হ'ব এটা আৰু এটা বহুত ভাল গুণ আছে হৰিটকিৰ ভিতৰত এনেকুৱা কিছুমান তত্ত্ব আছে যেটো আপোনাৰ জাংক ফুড বা ফাস্ট ফুড বিলাক খাবলে যে মন যায় এই মন যোৱাটো ক্ৰেভিং বুলি কোৱা হয় এই মন যোৱাটো কিন্তু কমাই দিয়াৰ কিছুমান ক্যাপাসিটি আছে কিছুমান তত্ত্ব এনেকুৱা পোৱা গৈছে তো ডেফিনেটলি আপোনাৰ ওজন কমাৰ যেটো প্ৰসেস হয় তাত বহুত পজিটিভ ইফেক্ট এটো কৰিব ট্ৰিকাটু পাউডাৰ আমি বহুত প্ৰডাক্টত দেখিলো 3 মানে 3 তাৰ মানে তিনটা বস্তু ইয়াত আছে ইয়াত কি আছে ব্ল্যাক পেপাৰ যেটো আমি গোলমৰিচ বুলি কওঁ আমি খানাটো ইউজ কৰো মছলা হিচাপে আৰু এটা আছে পিপলি বুলা বস্তুটো একেটা ফ্যামিলিৰ হয় যেটো আমি জালুক বুলি কওঁ জালুক বুলা বস্তুটো যেটো ব্ল্যাক পেপাৰ কলো বহুতে গোলমৰিচ বুলি কয় এই জালুকৰে ফ্যামিলিৰ হয় পিপলিটো কিন্তু দেখাত অলপ শেপটো বেলেগ হয় তাৰমানে দীঘলীয়া শেপৰ হয় জালুকটো আমি সাধাৰণতে কেনেকৈ দেখিছো ৰাউন্ড শেপৰ হয় গোল হয় বস্তুটো আৰু যেটো পিপলি হয় এটো একেটা ফ্যামিলিৰ হয় কিন্তু অলপ দীঘলীয়া শেপৰ হয় হেতু আছে আৰু
আৰু এটা বস্তু আছে যেটো শৰ্ট বুলি কওঁ আমি হেতু হল আমাৰ আদা যেটো হেতু ড্ৰাই কৰি দিয়া পিছত হেতু পাউডাৰটো ট্ৰিকাটোত হে তিনটা বস্তু থাকে হেতু আমাৰ হিট প্ৰডিউস কৰিব পাৰে বডিৰ ভিতৰত হিট প্ৰডিউস কৰিলে কি হ'ব আমাৰ যিখিনি ফ্যাট আছে এখিনি গলাই দিয়াত সহায় হ'ব অলপ মাইন্ড লেক্সেটিভ এটা হেৰি আছে যেটো আমাৰ পটি হেবিটটো ক্লিন কৰিবলৈ ডেফিনেটলি হেল্প হ'ব পটি হেবিটটো ৰেগুলাৰ থবলে আৰু ইমিউনিটি বিল্ডাৰ হয় তাৰমানে আমাৰ ইমিউনিটিটো বহাবলে হেল্প কৰিব এই গোটেইখিনি বস্তুৰ লগতে আয়ুৰ্বেদিক মেডিসিনত ট্ৰিকাটো বোলা বস্তুটো বহুত বেছি ইউজ কৰা হয় তিনটা ৰিজনৰ কাৰণে এই কাৰণখিনি চাই লওক ইউএসপি হয় আমাৰ এই জড়িবুটিটোৰ ফাৰ্স্টটো হল যিখিনি আমাৰ বেলেগ হাৰ্বস খিনি ইয়াত ইউজ কৰা হৈছে বা বস্তুবিলাক ইউজ হৈছে এইখিনি মেডিসিনৰ কিন্তু কাম কৰাটো বঢ়াই দিব পাৰে আমাৰ ডাইজেষ্টিভ ফায়াৰ যেটো তাৰমানে আমাৰ পেটৰ আমি দেখিছিলো যে আমাৰ ডাইজেশনৰ এটা ফায়াৰ আমি ইমিউনো 3+ দেখিছো তাত কাৰেকশনটো কৰে তাৰমানে কাৰেক্ট এমাউন্টত ডাইজেষ্টিভ ফায়াৰটো মেইনটেইন কৰে বুলি ক'ব পাৰে আমাটো ৰিডিউস কৰে যেটো আমি দেখিছিলো আমো মানে হল যিবিলাক যদি আমাৰ খোৱা বোৱা বিলাক ভালকে ডাইজেষ্ট হোৱা নাই হজম হোৱা নাই তেতিয়া হলে টক্সিন বিলাক যে বনে হেতুক আমা বনা বুলি কয় হেতু কম কৰি দিয়ে তো ডেফিনেটলি আপোনাৰ ইমানখিনি গুণৰ কাৰণে ট্ৰিকাটো বোলা বস্তুটো আয়ুৰ্বেদিক প্ৰডাক্টত কিন্তু বহুত ভালেমানখিনি প্ৰডাক্টত এটো ইউজ হয় এটো আমাৰ হজম ক্ৰিয়া গোটেই প্ৰসেছত কিন্তু বহুত বেছি ভাল কাম দিয়ে ইয়াৰ লগে লগে আৰু তিনটা বস্তু আছে ইয়া দেখা পাইছে অমলতাস পাউডাৰ আছে মেথি যেটো আমি ইউজ কৰো কিচেনত লাষ্টত আমাৰ বিদংগা আছে এই তিনটা বস্তু কিন্তু বেলেগ বেলেগ ডেফিনেটলি আপোনাৰ মেটাবলিজম এনহেন্সাৰ বুলি কোৱা হয় তাৰমানে আমাৰ বডিটো ভালকে সিস্টেম বিলাক কাম কৰিবলৈ হেল্প কৰিব মেল ফেট প্ৰথম এলিমেন্টস ওয়েলনেস প্ৰথম এনেকা কোৱা হৈছে যে এইবিলাক লগতে আনিছে ইউজ কেনেকে কৰিব লাগে এতিয়া সব প্ৰডাক্ট সম্পৰ্কে আমাৰ গোটে নলেজটো আমি লৈ ললো কি বস্তু আমি চালু বস্তুবিলাক বেলেগ বেলেগ কেনেকে কাম কৰে এখিনিও চালু এতিয়া আমি নেক্সট কি কোৱেশ্চনটো আহে যে আমি বস্তুটো কেনেকে ইউজ কৰিম তো হেতু চাই লৈছো ভালকে শুনিব এটা সেশে লব কিন্তু খোৱাৰ আগতে প্ৰডাক্টটো লব লাগিব এটা সেশে কেতিয়া লব ব্ৰেকফাষ্ট টাইমত লব আৰু নহলে ইভিনিং বা নাইট টাইমত লব যিকোনো খোৱা বস্তুৰ আগতে লব লাগে 20 মিনিট মান আগত এটো লৈ লব এটো কেনেকে লব আপুনি এটা সেশে যেটো উলাব হেতু এক কাপ চাহ যেটো কাপত আপুনি চাহ খায় এই এক কাপ পানীত আপুনি এটো পুৰা মিক্স কৰি পেলা লগে লগে খাই দিব আৰু মিক্স কৰা সময়ত কিন্তু কুইকলি মিক্স কৰিব হেতু মিক্স কৰি পেলা থৈ নি দিব কুইকলি মিক্স কৰিব যেনেকে আপুনি পানীটো ললে কাপত তাৰ পিছত সেশেটো দিলে এটো লগে লগে মিক্স কৰি পেলা খাই দিব ফিউ সেকেন্ডছৰ ভিতৰত নহলে কি হ'ব এটো সব আৰু এটো লোৱা পিছত লগে লগে কিন্তু এগিলাস পানী খাই দিব বস্তুটো ললে আপুনি এক কাপ এটো খালে লগে লগে পানী এগিলাস খাই দিব এটো অলপ দেৰি থৈ নি দিব থৈ দিলে কি হ'ব আমি দেখিছিলো সিলিনিয়াম হাস্ক পাউডাৰ ইয়াত আছে যেটো পেটত গৈ জেল ফৰ্মত হৈ যায় তাৰমানে আপুনি যদি এটো মিক্স কৰাৰ পিছত থৈ দিলে তেতিয়া হলে এটো কিন্তু জেল ফৰ্মত হৈ যাব আৰু আপুনি খাবলে দিগদাৰ হ'ব এটো জেল এবাৰ হৈ গলে এটো খাবলে বহুত দিগদাৰ হ'ব এটো কাৰণে যেতিয়া মিক্স কৰিব লগে লগে লৈ দিব এটো এটা কথা মনত থব মেল ফেটটো ৰেগুলাৰলি 3 মাহ লব লাগিব 3 মাহ লোৱাৰ পিছত আপুনি গ্যাপ এটা দিব পাৰে গ্যাপটো কিমান দিন হ'ব এসপ্তাহ গ্যাপ এটা দিব পাৰে যদি আকৌ ৰিপিট কৰিব বিচাৰিছে তেতিয়া হলে এসপ্তাহ গ্যাপ এটা দি পেলে আকৌ আপুনি প্ৰডাক্টটো ৰিপিট কৰিব পাৰিব অলপ লাইফষ্টাইলত চেঞ্জ আনিব লাইফষ্টাইলত চেঞ্জ মানে অলপ ফুড হেবিটত চেঞ্জ আনিব অলপ এক্সাৰসাইজ বা এক্টিভিটি বিলাক হ'ব লাগিব হেতু কাৰণে আপোনাৰ হেলদি লাইফষ্টাইলটো যদি মেইনটেইন কৰিছে তেতিয়া হলে প্ৰডাক্টৰ যেটো ৰিজাল্ট হ'ব এটো ম্যাক্সিমাম ৰিজাল্ট আপোনালোকে ডেফিনেটলি পাব এটা ইম্পৰ্টেন্ট পোৰশন এটো অলপ মন দি প্লে চাব মেল ফেটটো ডেফিনেটলি কাম কৰিব কিন্তু মেল ফেটটো কোনো জাদু কিন্তু নকৰে বডিৰ ভিতৰত গৈ এটোৰ লগত কিছুমান বস্তু আপোনাৰ মেইনটেইন কৰিব লাগিব এটো কাৰণে এটা ফৰ্মুলা আমি শিকাইছো এটো হল ডেলা ফৰ্মুলা কিছুমান প্ৰডাক্টত আমি ফৰ্মুলাটো শিকাইছো ডেলা ফৰ্মুলাটো গোটেই ফৰ্মুলাটো লগতে কিন্তু আপুনি ফলো কৰিলে ৰিজাল্টটো ম্যাক্সিমাম পাব ডেলা ফৰ্মুলাটো কি চাই লৈছো D for diet and nutrition মানে আপোনাৰ যেটো মই অলৰেডি কলো যে আপোনাৰ পুষ্টিকৰ দ্ৰব্যবিলাক বেছি খাব তাৰমানে খোৱা বোৱা বস্তুবিলাক অলপ হেলদি ফুড হেবিটত থাকিব ই মানে হল এক্সাৰসাইজ যোগা কৰক প্ৰাণায়াম কৰক বা খোজ কাঢ়ক যিয়ে কৰক অলপ এক্সাৰসাইজ লাইফত থাকিলে ভাল ডেফিনেটলি দৈনন্দিন জীৱনত আপোনাৰ
ডেইলি বেসিছত অলপ এক্টিভ থকাটো বহুত বেছি জৰুৰী L for lifestyle তাৰমানে working hours to যেটো আৰু eating hours to যেটো এটো অলপ frequency to maintain কৰিব বহুত বেছি গ্যাপ নিদিব আপুনি বলে ৰাতিপুৱা খালে directly বলে গধুলিতে খাই আছে তেনেকুৱা গ্যাপ বিলাক নিদিব অলপ চেষ্টা কৰিব মেইনটেইন কৰিবলৈ লাইফষ্টাইল টো যিমান বেছি মেইনটেইন কৰিব পাৰিব ইমান বেছি ভাল হ'ব আৰু লাষ্টত হল আমাৰ আয়ুৰ্বেদিক সলিউশন হেতু অলৰেডি আমি গম পালো আজি আয়ুৰ্বেদিক সলিউশন আমাৰ ওচৰত অলৰেডি আছে যেটো হল এলিমেন্টছ ওয়েলনেছৰ মেল্ট ফেট এই ডেলা ফৰ্মুলাটো লগতে যদি প্ৰতিটো ষ্টেপ আপুনি ভালকে ফলো কৰিছে বা ফলো কৰিব পাৰিছে তেতিয়া কিন্তু প্ৰডাক্টৰ যেটো ৰিজাল্ট হেতু বহুত বেছি বাঢ়ি যাব ৰিজাল্টৰ মাত্ৰাটো প্ৰিকশন কি লব এটো চাই লব 10 বছৰ বা 10 বছৰতকে কম এজৰ বাচ্চা বিলাকক কিন্তু প্ৰডাক্টটো ৰেকমেন্ড নকৰিব তাৰ মানে স্টাৰ্টিং টু এটো কৰিব হলে 10 years বা 10 বছৰটো ক্ৰস কৰিলেহে আপুনি এটো স্টাৰ্ট কৰাব পাৰিব প্ৰেগনেন্ট মহিলা সকলক প্ৰডাক্টটো নিদিব প্ৰেগনেন্সি সময়ত প্ৰডাক্টটো ইউজ কৰিবলে ৰেকমেন্ড নকৰিব কাৰবাৰ যদি লিভাৰৰ প্ৰবলেম আছে তাতো নিদিব প্ৰডাক্টটো আৰু কোনবাই যদি পেইন কিলাৰ মেডিসিন বিলাক লৈ আছে তেতিয়া হলো প্ৰডাক্টটো নিদিব এই গোটে গাইডলাইন খিনি অলপ মনত থৈ পেলাই বা কাৰবাক দি আছে এখিনি কোৱেশ্চন কৰি পেলাই অলপ জানি পেলাইহে প্ৰডাক্টটো দিলে আপোনাৰ বিজনেসটো ডেফিনেটলি হ্যাসেল ফ্ৰী কাম হ'ব এটা বস্তু সদায় মনত থব আমি এটা দেখিছিলো এক্সট্ৰিমলি অবিস তাৰমানে যেটো 35 তকে বেছি বিএমআই যদি হৈ গল আমি খুবে দুখিত হেতু সেকশনত কিন্তু ডেফিনেটলি আপনি এটো প্ৰডাক্ট ৰেকমেন্ড নকৰিব এও লোকৰ কাৰণে কিন্তু প্ৰডাক্টটো কাম নকৰে তো উই আৰ ভেৰি সৰি এটো ক্যাটাগৰীত আপনি টাচ নকৰিব এটো ক্যাটাগৰী মানুহ বিলাকক প্ৰডাক্টটো দি পেলাই একো ফলস প্ৰমিস নকৰিব তাত কিন্তু কাম নকৰে weight managementor আজি আমি ডিসকাস কৰিলো মেল ফেটৰ যদি এতিয়া ইউএসপি কিনি আমি চাও নভেল কম্বিনেশন অফ ইনগ্ৰেডিয়েন্টস ডেফিনেটলি আমি কম্বিনেশন খিনি বহুত ডিটেইলছত গৈ আজি গম পালো কাৰণ সাধাৰণতে কি হয় আমাৰ আগতে যিবিলাক ইয়ন ট্ৰেনিং চলিছিলে গোটে প্ৰডাক্টস কিনিৰ কাৰণে আমি 4 ঘন্টা পাও তো প্ৰতিটো প্ৰডাক্টত আমি ইমানটো টাইম দিব নোৱাৰো আগতে যিমানটো আমি ডিজি ইয়ন ট্ৰেনিংত দিছো এটাকে প্ৰডাক্টত খুব ভালকে ডিটেইলছত আপুনি আপোনালোক শিকিবলে চান্স পাইছে এটো বহুত ডাঙৰ এডভান্টেজ হল আমাৰ ডিজি অন ট্ৰেনিংৰ তো নভেল কম্বিনেশন অফ ইনগ্ৰেডিয়েন্টস যেটো আজি আমি ডিটেইলছত শিকিলো গোটেইখিনি ইনগ্ৰেডিয়েন্টছৰ কামখিনি আৰু বেনিফিটখিনি নেক্সট আমি যেটো সেকশন হদায় আমি কথা পাতো হেতু হল টাইপস অফ কাস্টমাৰ তো আমি ট্ৰেনিংৰ পিছত কেলে ডিসকাস কৰো কামটো আমাৰ নলেজটো লৈ পেলাই মাৰ্কেটতে হ'ব তো মার্কেটত কেনেকুৱা ধৰণৰ কাস্টমাৰ থাকে বা আমাৰ টাৰ্গেট কোনটো হয় এটো আমি অলপ শিকি ললে ভাল টাইপস অফ কাস্টমাৰ আপুনি মার্কেটত গলে তিনি ধৰণৰ কাস্টমাৰ পাব এ বি সি এ ক্যাটাগৰীটো হল হেলদি তাৰমানে একো প্ৰবলেম ষ্টাৰ্ট হোৱা নাই বি ক্যাটাগৰীটো হল হৰু হৰা প্ৰবলেম বিলাক আৰম্ভ হৈ গৈছে আৰু সি ক্যাটাগৰী হল ক্ৰিটিক্যাল পেশেন্ট তাৰমানে সিৰিয়াস প্ৰবলেম বিলাক প্ৰবলেম বিলাক সিৰিয়াস লেভেল পালেগে আমাৰ টাৰ্গেট কাস্টমাৰ কোনটো এ আৰু বি ক্যাটাগৰী তাৰমানে টাৰ্গেট কাস্টমাৰৰ কথাটো কেলে আমি ইয়াত ডিসকাস কৰিছো প্ৰডাক্ট খিনি লৈ যদি নিজৰ সঠিক টাৰ্গেটত কাম কৰে তেতিয়া হলে প্ৰডাক্ট খিনিৰ ৰিজাল্ট যেটো এটো কিন্তু ম্যাক্সিমাম ৰিজাল্ট আপোনালোকে মাৰ্কেটত পাব হেতু আপোনাৰ ডেফিনেটলি বিজনেস ভলিউমটো ক্ৰিয়েট কৰিবলে বহুত ইজি হ'ব বেলেগ কোনো ওয়েবসাইটৰ পৰা বা অনলাইন পোৰ্টেলৰ পৰা যদি প্ৰডাক্ট খিনি পাৰচেজ কৰিছে কোনবাই তেতিয়া হলে কোম্পানী ফালৰ পৰা কিন্তু একো গ্যাৰান্টি নাথাকিব কাৰণ বেলেগ কিবা ওয়েবসাইট বা অনলাইন পোৰ্টেলত যদি প্ৰডাক্ট খিনি আছে প্ৰডাক্ট খিনি ফেক হ'ব পাৰে তাৰমানে ডুপ্লিকেট হ'ব পাৰে নকল প্ৰডাক্ট হ'ব পাৰে বা এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে হেতু কাৰণে কোম্পানী ফালৰ পৰা একো গ্যাৰান্টি দিয়া নহয় যেতিয়াই পাৰচেজিংটো কৰিব আমাৰ যেটো অফিশিয়াল পাৰচেজিংৰ সাইট হয় indiashopee.com তাত গৈ পাৰচেজিং বিলাক কৰিব আৰু যদি নিজে গৈ পেলাই কিনিব বিচাৰিছে তেতিয়া হলে ভাৰতৰ বিভিন্ন জায়গাত কিন্তু ভালেমান কিনি ইন্ডিয়া শপি ষ্টৰ আছে আপোনাৰ নিয়াৰ বাই ষ্টৰ কোড হয় হেতু সাৰ্চ কৰি পেলাই আপুনি তাত নিজে গৈও প্ৰডাক্ট কিনি টাচ এন্ড ফিল কৰি পেলাই পাৰচেজ কৰিব পাৰিব এটা কথা আকৌ কৈ দিছো আজি এই ট্ৰেনিংটো মই জানো বহুত বন্ধুসকল কিন্তু ইউটিউবৰ চেনেলৰ মাধ্যমেৰে ট্ৰেনিংটো সাগে লৈ আছে ইউটিউবৰ যেটো হাৰভেষ্টৰ অফিশিয়াল চেনেল আছে হেতু এতিয়াও যদি কোনবাই আছে যে সাবস্ক্ৰাইব কৰা নাই
অতি সোনকালে সাবস্ক্ৰাইব কৰক কাৰণ সাবস্ক্ৰিপশনটো থাকিলে হাৰভেষ্টে যেতিয়া যিকোনো প্ৰগ্ৰাম চলাইছে অটোমেটিক নোটিফিকেশন এটা আপোনালোকৰ ওচৰত যাব হেতু ক্লিক কৰি পেলাই ডাইৰেক্টলি আপুনি ট্ৰেনিংটো এটেন্ড কৰিব পাৰিব হেতু কাৰণে নিজৰ কামটো অলপ ইজি কৰক আজি আমি ডিসকাস কৰিলো এলিমেন্টস ওয়েলনেছৰ মেল ফেটৰ বিষয়ে শিকিলো গোটে নলেজ খিনি ললো আশা কৰিছো নলেজ খিনি আপোনাক সহায় কৰিব কাম কৰাত প্ৰডাক্ট খিনি শেয়াৰ কৰাত কিন্তু এটা কথা মই সদায় কওঁ মার্কেটত যোৱা আগতে যিখিনি বস্তু আজি শিকিলে এইখিনি কিন্তু নলেজ খিনি আকৌ এবাৰ ৰিভাইজ কৰি লব ৰিভিজন কৰাটো বহুত বেছি জৰুৰী আজি ইয়াতে হেক কৰিব ইয়াতে হেক কৰিছো এই ট্ৰেনিং প্ৰগ্ৰামটো ট্ৰেনিং সেশনটো মই দীপায়ন গাঙ্গুলী আকৌ নতুন প্ৰডাক্ট এটা লৈ আপোনালোকৰ ওচৰত আকৌ লগ পাম আকৌ আমি কথা পাতিম হিমান দেৰিলৈকে যেটো শিকিলে এটো ৰিভাইজ কৰক থ্যাংক ইউ সো মাচ আকৌ লগ পাম Thank you for watching. For more business and product videos, subscribe the channel now.